নমস্কাৰ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অৱশ্যে শ্বুটিঙৰ ভিডিঅ' নহয়, আজি আপোনালোকক ঘৰুৱা ভিডিঅ' দেখাই আছোঁ। মানে আমি ঘৰৰ সকলোৱে মিলি মানে কৃষ্ণগুৰু আশ্ৰমত যাম বুলি ভাবিছোঁ। বহু দিনৰ পৰা আশা কৰি আছিলোঁ আৰু আজি ফাইনেলি সকলোৱে মিলি যাব ওলাইছোঁ। এয়া গাঁৱৰ সৰু সৰু ৰাস্তাৰে আমি গৈ আছোঁ কৃষ্ণগুৰু আশ্ৰম। আৰু এইখিনিতে চাওকচোন, কিছুমান কথাত আমাৰ হাঁহি উঠিছে, মানে আমাৰ আইতাৰ কথাত আৰু মানে মাহীৰ গেছৰ প্ৰব্লেম হৈছে। আইতাই মানে কোনটো ঔষধ কিহত লাগে, কি কথা কি বতৰা গোটেইখিনিয়ে গম পায় আৰু কিহৰ টেবলেট লাগিব কি হৈছে। চ' তেওঁ মানে টেবলেটটো দিছে আৰু খাবৰ কাৰণে। তো সেইটো কথা কৈ আমি মানে হাঁহিছোঁ। চাওকচোন, ইমান বয়সস্থ হোৱাৰ পিছতো মানে স্মৃতিশক্তিবিলাক ইমান বেছি, মানে সেই কথাখিনি কৈয়ে মানে আমি হাঁহি আছিলোঁ যে কি ক'ম আৰু, গোটেই বজাৰখনেই লৈ আহিছে, মানে ফাৰ্মাচীখনেই লৈ আহিছে, এনেকুৱা কথা আমি মানে পাতি আছিলোঁ আৰু। এই কথা পাতি পাতি আহি থাকোঁতে আমি সৰ্থেবাৰী পায়ে গ'লোঁ। চাওকচোন, ইমান ধুনীয়া ৰাস্তা, ইমান সুন্দৰ পৰিৱেশ, আৰু আমি সৰ্থেবাৰী চক পালোঁ। এতিয়া কৃষ্ণগুৰু আশ্ৰম পাবলৈ আৰু বেছি দূৰ নাই, আপোনাৰ ইয়াৰ পৰা ৰাইট ল'লে আমি কৃষ্ণগুৰু আশ্ৰম পায়ে যাম। এয়া গাড়ীৰ পৰা আমাৰ আইতাজনী নামিছে আৰু গামোচাখন ইমান ঠিক হৈ থকা নাছিলে কাৰণে মই ঠিক কৰি দিছোঁ আৰু। তেওঁ মানে গাড়ীত অলপ ট্ৰেভেল কৰিলে তেওঁৰ প্ৰব্লেম হয়, তেওঁ গমেই নাপায় মানে কোনফালে গৈ আছে। এয়া আইতাক লৈ আমি আহি আছোঁ এতিয়া, মানে কৃষ্ণগুৰু আশ্ৰমৰ ভিতৰত সোমাই আছোঁ আৰু। চাওকচোন, কিমান ধুনীয়া পৰিৱেশ, কিমান ভাল লগা আধ্যাত্মিক পৰিৱেশ, বহুত ভাল লাগিছে মানে। এই চিৰিকেইটা পাৰ হ'ব নোৱাৰিব বুলিয়ে ভাবিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত আইতাই পাৰিলে আৰু সুকলমে পাৰ হ'ল আৰু মই ধৰি ধৰি পাৰ কৰাইছোঁ তেওঁক। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ ভিতৰত, ভাল লাগিছে কিবা এটা। আইতাই অকণমান ৰেষ্ট লৈছে ৰ'ব, কাৰণ ইমান চিৰি বগাই বগাই আহিছেতো, অকণ ৰেষ্টৰ প্ৰয়োজন হৈছে তেওঁক। আৰু এই চেগতে মই ভিডিঅ' এটা কৰি ল'লোঁ আৰু। আইতাই খোজকাঢ়ি কাঢ়ি আহি আৰু অলপ ৰেষ্ট ল'লে ৰেষ্টুৰেণ্টখনৰ ওচৰতে। তেতিয়া এগৰাকী প্ৰভু আহি পেলাই আইতাক সুধিছিলে আৰু যে আপুনি খোজকাঢ়ি আগলৈ যাব পাৰিবনে নাই, বা কিবা অসুবিধা পাইছে নেকি। তো আইতাই কৈছিলে আৰু যে মই অকণমান ৰেষ্ট লৈছোঁ, ৰেষ্ট লৈ লৈ যাব লাগিব, ভিতৰত যিহেতু বহুত এটা হিউজ এৰিয়া, তো তেওঁৰ অকণমান ৰেষ্টৰ প্ৰয়োজন হৈয়ে আছে। অলপ খোজকাঢ়ি আকৌ ৰেষ্ট লয়, অলপ খোজকাঢ়ি আকৌ ৰেষ্ট লয়, তেনেকুৱাকেই তেওঁ গোটেই আশ্ৰমখন ঘূৰিলে আৰু। ইমানেই ৰেষ্ট ল'লে যে কথাৰ আড্ডা আৰম্ভ হৈয়ে গৈছে মানে তাতে। তো ময়ো শুনি আছিলোঁ তেওঁ কি ক'ব বিচাৰিছে, আৰু মোৰ হাঁহিও উঠি আছিলে, কিবা কিবি কথা তেওঁ মোক কৈছে, ঘৰুৱা কথা শেষেই হোৱা নাই মানে। আৰু এনেকৈ আকৌ আৰম্ভ কৰিলোঁ, যাত্ৰা বুলিয়ে কৈছোঁ দিয়ক, কাৰণ তাৰ পৰা বহুত দূৰ আছিলে মানে আইতাৰ কাৰণে। আৰু এয়া চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া, ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে তেওঁলোকে, খুব ভাল লাগিছে মানে। এই ঠাইখিনিতে সকলোৱে প্ৰসাদৰ কাৰণে লাইন পাতি আছিলে, আৰু এনেতে এই মানুহগৰাকী মানে প্ৰভুজনাই মানে আমাক দেখিলে আৰু ভিতৰলৈকে মাতিলে। কৈছে আৰু যে আইতা যিহেতু বয়সস্থ মানুহ হয়, লাইন পাতি থাকিব নোৱাৰিব, তো তেওঁ মানে ভিতৰত মাতিছিলে আৰু। প্ৰসাদ লৈ খোজ লওঁতেই এই দুগৰাকী মানুহক লগ পালোঁ, আৰু এই দুগৰাকী মানুহে আমাক ইমান বেছি হেল্প কৰিছে নহয়। মইতো কৈছিলোঁৱে ন যে চিৰি বগাই পেলাই আইতা আহিছে, আৰু কষ্ট হৈছে, ৰেষ্ট লৈ লৈ আহিবলগীয়া হৈছে, বহুত বেছিয়ে টাইম লাগিছে আমাৰ। তো এই দুগৰাকী মানুহক আমি কথাখিনি ক'লোঁ, তেওঁলোকে আমাৰ কাৰণে এখন ই ৰিক্সা এৰেঞ্জ কৰিলে, কাৰণ যিহেতু আইতা গৈছে বাৰু ভিতৰত ভালকেই গৈছে ৰেষ্ট লৈ লৈ, কিন্তু বাহিৰত কেনেকৈ ওলাই আহিব, যিহেতু জেগাটো অকণমান ডাঙৰ, খোজকাঢ়িবৰ কাৰণে প্ৰব্লেম হয়।
চাওকচোন এই ভেজাল পৃথিৱীখনতো নিৰ্ভেজাল মানুহ কিছুমান আছে কিন্তু দেই। এই চেগতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ময়ো আহিলোঁ আৰু এই চেগতে আইতাৰ লগত একেলগে। আৰু এয়া ই ৰিক্সাৰ পৰা নামাৰ পিছত তেওঁক এখন চেয়াৰত বহাই দিছোঁ, কাৰণ তেওঁ খোজকাঢ়িব নোৱাৰে অলপ সময়। আৰু পেৰা আৰু চাহ খোৱালোঁ। এয়া 3 ভনীয়ে গছৰ পুলি কিনিছে। উফ, কিমান ৰখিব লগা হৈছে দেই। এয়া কোন হয় চাওকচোন, চিমিবা। মানে কৃষ্ণগুৰু আশ্ৰমৰ ওচৰতে তেওঁলোকৰ ঘৰ হয়, মানে সৰ্থেবাৰীত আৰু সৰ্থেবাৰীলৈকে নিবলৈ আহিছে। আৰু আইতাই ভাবিছিলে আৰু নাযাওঁ, আৰু তেওঁৰ গাটো অকণমান বেয়া আছিলে। তো নাযাওঁ বুলি কওঁতে নাই আমাৰ ঘৰত যাবই লাগিব বুলি চিম্পাই কৈ আছে আৰু সেয়াই। চ' মাহঁতে ক'লে ঠিক আছে আমিও যাম। আৰু এইবিলাক কথা বতৰা চলি আছিলে আৰু সেইখিনি সময়ত। এয়া আগে চিমিবা, মানে চিমিবাৰ স্কুটিখন, আৰু পিছে আমি গৈ আছোঁ। আৰু তেওঁলোকৰ ঘৰ সৰ্থেবাৰীৰ পৰা আপোনাৰ 2-3 কিলোমিটাৰমান হ'ব আৰু। তো আমি পিছে গৈ আছোঁ আৰু তেওঁৰ। এয়া চাওকচোন চিমিবাহঁতৰ ঘৰ পালোঁ। একেবাৰে আইতাই চুমাৰে উপচাই দিছে চিমিবাক। বা আজি এৰিছোঁ দিয়ক, কথাৰ আড্ডা শেষেই নহয়। আজিলৈ ইমানেই, ধন্যবাদ।